UPPLত যোগদান BPFৰ উপসভাপতি খাম্ফা বৰগয়াৰীৰ চিৰাঙত অনুষ্ঠিত হয় যোগদান শিবিৰ আনুষ্ঠানিকভাৱে UPPLত যোগদান কৰে খাম্ফা বৰগয়াৰীয়ে আৰু BTCৰ প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী সদস্যজনে আৰু বিটিআৰ নিৰ্বাচনৰ পূৰ্বে খাম্ফা বৰগয়াৰীৰ UPPLত যোগদান বিশেষ তাৎপৰ্যপূৰ্ণ গ্ৰহণ কৰিছে UPPL Zindabad. UPPL Zindabad. UPPL Zindabad. Govinda Bhutmatar Zindabad. আজি বিভিন্ন দলৰ নেতৃবৃন্দই আহি UPPL দলত যোগদান কৰিছে খাম্ফা বৰগয়াৰী ডাঙৰীয়া আগৰ BPFৰ সময়ত ডেপুটি চিফ আছিলে BPF দলৰ উপসভাপতি আছিলে তেখেতে সেকেন্ড ইন কমান্ড আছিলে দলৰ আজি UPPLত আহি যোগদান কৰিছে আমি তেখেতক আদৰণি জনাইছো আৰু অনাগত দিনত বিটিআৰ অঞ্চলখন এটা শান্তিৰ অঞ্চল হিচাপে গঢ় দিয়াৰ কাৰণে একেলগে কাম কৰিবলৈ তেখেতক সুযোগ দিয়া হ'ব আজি BTC ৰাজনীতি পৰিস্থিতি কমপ্লিটলি চেঞ্জ হ'বলৈ গৈ আছে আৰু মই ইয়াৰ কাৰণে মই ৰাইজৰ কাম কৰা ব্যক্তি কোনটো দলত থাকিলে বেছিকৈ ভালকৈ ৰাইজৰ ভাল কাম কৰিব পাৰিব সেইটোকে মই চাই আছিলোঁ মই নিজে চিন্তা কৰি পেলাই নিজে গোটেইটো চাই পেলাই মই আজি BPF দল ত্যাগ কৰি পেলাই UPPL দলত আহিছোঁ